ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.1ৰ 8 নম্বৰ কুৱেশ্যনটো য'ত দিয়া আছিলে ইফ থাইছ কট ইজ ইকুৱেল টু 4 চেক ৱেডাৰ 1 মাইনাছ টেন স্কুৱেৰ এ ডিভাইডেড বাই 1 প্লাছ কট স্কুৱেৰ ইজ ইকুৱেল টু কট স্কুৱেৰ এ মাইনাছ চাইন স্কুৱেৰ অৰ নট লেফ্ট হেণ্ড ছাইডটো প্ৰুফ কৰি পেলাই 1 মাইনাছ টেন স্কুৱেৰ এ ডিভাইডেড বাই 1 প্লাছ টেন স্কুৱেৰ এইটো আমি কৰি পেলাই ৰাইট হেণ্ড ছাইডটো হয় নহয় পৰীক্ষা কৰিব লাগে বা আমি ৰাইট হেণ্ড ছাইড আৰু লেফ্ট হেণ্ড ছাইড বেলেগে বেলেগে সৰল কৰিব লাগিব কৰি পেলাই লেফ্ট হেণ্ড ছাইডৰ যিটো ভেলু পাওঁ সেই একেটা ভেলু আমি ৰাইট হেণ্ড ছাইডত পাইছোঁ নেকি আমি চেক কৰিব লাগিব আমাক যিটো দিয়া আছে গিভেন থাইছ কট ইজ ইকুৱেল টু দিয়া আছে 4 তো থাইছ কটে আমি জানো যে কছৰ যিটো ৰেচিঅ' হয় কটৰ যিটো অনুপাত হয় অনুপাতটো হয় ভূমি বাই লম্ব তো ভূমি বাই লম্ব হ'লে ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ ইয়াত এই কটটো ইয়াত ৰাখি পেলাই যিহেতু 3 ইয়াত মাল্টিপ্লাই হৈ আছে এফালে লৈ যাম ছাইড চেঞ্জ কৰিলে হৈ যাব 3/4 আৰু 3/4 হৈ গ'লে ইয়াত যিটো কটৰ যিটো ৰেচিঅ' আছিলে আমি জানো যে ভূমি বাই লম্ব তো ভূমি বাই লম্ব হ'লে এই 4টো হৈ যাব ভূমিৰ ভেলু 4টো হৈ যাব ভূমিৰ ভেলু আৰু এই 3টো হৈ যাব আমাৰ লম্বৰ ভেলু তো এইখিনিতে আমি ভূমি আৰু লম্ব যেতিয়া আমি পাই গ'লোঁ তেতিয়া আমি গম পালোঁ যে এই ট্ৰায়েংগুল এ বি চিত আমি দুটা ভেলু পাই গ'লোঁ অৰ্থাৎ দুটা ছাইড পাই গ'লোঁ এটা পালোঁ আমি এ বি ইজুকেল আমি পালোঁ 4 আৰু বি চি ইজুকেলটো আমি পালোঁ 4K বা 3K আমি ল'ব পাৰোঁ এতিয়া আমি ইয়াৰ পৰা এ চিটো ফাইণ্ড আউট কৰিব লাগিব এ চি ফাইণ্ড আউট কৰিলে পাইথাগোৰাম থিয়ৰাম মতে যদি আমি এ চিটো ফাইণ্ড আউট কৰিব যাওঁ তেতিয়াহ'লে আমাৰ হ'ব ৰুট এ বি স্কুৱাৰ প্লাছ বি চি স্কুৱাৰ দিছ ইকুৱেল টু এ বি স্কুৱাৰ ভেলু হৈছে আমাৰ 4 স্কুৱাৰ প্লাছ বি চি স্কুৱাৰ ভেলু হৈছে আমাৰ 3 স্কুৱাৰ দিছ ইমপ্লাইজ টু 4 স্কুৱাৰ হৈছে 16 প্লাছ 3 স্কুৱাৰ হৈছে 9 দিছ ইমপ্লাইজ টু এইটো হৈ যাব আমাৰ 25 তো এ চিৰ ভেলু হৈ যাব আমাৰ কাৰণে 5 অৰ্থাৎ এই ভেলুটো আমি পাই গ'লোঁ এ চিৰ ভেলুটো আমাৰ কাৰণে হৈ যাব 5 আৰু এ চিৰ ভেলু আমি পাই গ'লোঁ 5 এ চিৰ ভেলু 5 পাই যোৱাৰ পিছত আমাৰ এই গোটেই অংকটো কৰিবৰ কাৰণে আমাক যিকেইটা লাগিব চাইন থিটা লাগিব চাইন এ লাগিব আৰু কছ এ লাগিব আৰু ইয়াৰ পৰা আমাৰ টেন এ যদিও লাগে আমি টেন এ উলিয়াই ল'ব পাৰোঁ বা টেনৰ জেগাত আমি চাইন আৰু কছ মাল্টিপ্লাই চাইন আৰু কছ টেনটোক যিহেতু চাইন আৰু কছলৈ কনভাৰ্ট কৰিব পাৰোঁ তো চাইন আৰু কছতো প্ৰকাশ কৰিব পাৰোঁ এতিয়া আমি ইয়াৰ পৰা লেফ্ট হেণ্ড ছাইডটো ল'ম ফাৰ্ষ্টত লেফ্ট হেণ্ড ছাইডটোত এইখিনিতে আমি লেফ্ট হেণ্ড ছাইডটো কাটি দিছোঁ লেফ্ট হেণ্ড ছাইডটো ফাৰ্ষ্টত আমাক যিটো দিয়া আছে লেফ্ট হেণ্ড ছাইডত এইটো দিয়া আছে 1 মাইনাছ টেন স্কুৱাৰ এ ডিভাইডেড বাই 1 প্লাছ টেন স্কুৱাৰ এ আৰু লেফ্ট হেণ্ড ছাইডৰ ৰাশিখিনি আমি কি কৰিম ইয়াত এইখিনি আমি কৰিবৰ কাৰণে আমাক টেনৰ ভেলুটো লাগিব তো 1 মাইনাছ টেন স্কুৱেৰ টেনৰ ভেলুটো আমি জানো যে টেন মানে হৈছে লম্ব বাই ভূমি টেনৰ অনুপাত হৈছে লম্ব বাই ভূমি কটৰ উল্টাটো এইটো কট হৈছে ভূমি বাই লম্ব আৰু টেনটো হৈছে লম্ব বাই ভূমি তো লম্ব বাই ভূমি হ'লে ইয়াত লম্বটো হৈছে এংগল এ সাপেক্ষে লম্বটো হৈছে বি চি আৰু ভূমিটো হৈছে এ বি তো আমি টেনৰ ভেলুটো আমি পাই যাম 3/4 তো টেন স্কুৱাৰ যিটো আছে আমি ইয়াত ভৰাই দিম 3/4 হোল স্কুৱাৰ একেদৰে তলতো আমাৰ 1 প্লাছ টেন স্কুৱাৰ আছে ইয়াতো হৈ যাব 3/4 হোল স্কুৱাৰ আমি এইখিনি চিম্প্লিফাই কৰি দিম চিম্প্লিফাই কৰি দিলে ওপৰত আহি যাব 1 মাইনাছ নিউমেৰেটৰত 1 মাইনাছ এইখিনিক আমি স্কুৱাৰ কৰি দিম তো 3 স্কুৱাৰ কৰিলে হৈ যাব 9 আৰু 4 স্কুৱাৰ কৰিলে হৈ যাব 16 একেদৰে তলত আহি যাব 1 প্লাছ 3 স্কুৱাৰ কৰিলে হ'ব 9 আৰু 4 স্কুৱাৰ হৈ যাব আমাৰ 16 এতিয়া দুইটাৰে আমি নিউমেৰেটৰ আৰু ডিনমিনেটৰ দুইটাতে আমি এলচিএম লৈ পেলাই এডিশ্যন বা ছাবট্ৰেকশ্যন কৰি দিম তো ওপৰৰ যিখিনি ফ্ৰেকশ্যন আছে নিউমেৰেটৰ সেই ফ্ৰেকশ্যনখিনিৰ ইয়াত যিহেতু ডিনমিনেটৰত 16 আছে তো আমি এলচিএম 16 লৈছোঁ এলচিএম 16 ল'লে এইটো হ'ব 16 মাইনাছ 16 কৰি পেলাই 1ৰ লগত মাল্টিপ্লাই হ'ব 16 মাইনাছ 9 আৰু ডিনমিনেটৰত যিটো ফ্ৰেকশ্যন আছে সেই ফ্ৰেকশ্যনৰ আকৌ এলচিএম হ'ব কিমান 16 তো 16 হ'লে এইটো 16 কৰি পেলাই 1ৰ লগত মাল্টিপ্লাই হ'ব 16 প্লাছ এইফালে আছে 9 তো নেক্সট আমি এইটো মাইনাছ কৰি দিম 16 মাইনাছ 9 কৰিলে হৈ যাব আমাৰ 7 আৰু এইফালে তলত থাকিব আমাৰ 16 এইটো আমাৰ মেইন বাৰ হ'ব তাৰপিছত ইয়াৰ তলত আমাৰ হৈ যাব 25/16 তেতিয়া এই 16 আৰু এইটো 16 আমি কেঞ্চেল কৰি দিব পাৰোঁ কেঞ্চেল কৰি দিলে আমাৰ হাতত ৰিজাল্ট থাকিব 7/25 এইটো আমাৰ লেফ্ট হেণ্ড ছাইডটো কৰিবলৈ ওলাইছে ছেইম ৱে আমি ৰাইট হেণ্ড ছাইডটো কৰি চাব লাগিব আৰু কৰি চালে যদি এইটো ভেলুৱে ওলায় তেতিয়াহ'লে আমি ক'ব পাৰিম যে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান হয় আমাক এইটোৱে চাব দিছিলে যে 1 মাইনাছ টেন স্কুৱাৰ ডিভাইড বাই 1 প্লাছ টেন স্কুৱাৰ আৰু কছ স্কুৱাৰ মাইনাছ চাইন স্কুৱাৰ সমান হয়নে নহয় একে হয়নে নহয় আমি 7/25 পাইছোঁ এতিয়া আমি ৰাইট হেণ্ড ছাইডটো চেক কৰি চাম যে 7/25টো আমি পাওঁনে নাই তো ৰাইট হেণ্ড ছাইডটো প্ৰমাণ কৰিলে ৰাইট হেণ্ড ছাইডত আমাক যিটো দিয়া আছে তাত আছে কছ স্কুৱাৰ মাইনাছ চাইন স্কুৱাৰ তো কছ স্কুৱাৰ আৰু চাইন স্কুৱাৰ ভেলুটো ইয়াত বহাই দিম কছ স্কুৱাৰ ভেলু কিমান হ'ব কছৰ যিহেতু আমি জানো যে ভূমি বাই কৰ্ণ বেজ বাই হাইপটেনাছ তো এই ট্ৰাইংগুলৰ পৰা ভূমিৰ ভেলু হৈছে এ বি তো এ বিৰ ভেলু হ'ব ইয়াত 4 ভূমি বাই কৰ্ণ তো কৰ্ণ হৈছে আমাৰ 5 তো আমি 5 বহাই দিলোঁ দুইটাতে স্কুৱাৰ আছে তো আমি স্কুৱাৰ বহাই দিলোঁ মাইনাছ চাইন স্কুৱাৰ হৈছে লম্ব বাই কৰ্ণ তো লম্ব বাই কৰ্ণ হ'লে লম্বৰ ভেলু হৈছে 3 আৰু কৰ্ণৰ ভেলু হৈছে 5 তো আমি এইটোকো স্কুৱাৰ কৰি দিম স্কুৱাৰ কৰি দিয়াৰ পিছত 4 স্কুৱাৰ কৰি দিলে আমি পাম 16 আৰু 5 স্কুৱাৰ কৰিলে আমি পাম 25 মাইনাছ এইটো হ'ব 9 ডিভাইডেড বাই 25 দিছ ইকুৱেল টু এই দুটাৰ পৰা আমি আকৌ ছাবট্ৰেক্ট কৰি দিম এলচিএম 25 আৰু 25ৰ এলচিএম আহিব 25 তাৰপিছত ইয়াত 16 মাইনাছ 9 কৰি দিলোঁ কৰি দিয়াৰ পিছত 16 মাইনাছ 16ৰ পৰা 9 মাইনাছ কৰিলে হৈ যাব 7 আৰু ইয়াত হ'ব কিমান 25 তো আমি
ইয়াৰ লেফ্ট হেণ্ড ছাইডত যিটো আছিলে 1 + tan স্কোৱাৰে ডিভাইডেড বাই 1 - tan স্কোৱাৰে ডিভাইডেড বাই 1 + tan স্কোৱাৰে এইখিনি আমি চামাৰাইজ কৰি পেলাই আমি পাইছোঁ 7/25 আৰু ৰাইট হেণ্ড ছাইডত থকা ৰাশিখিনি আকৌ স্কোৱাৰ মাইনাছ চাইন স্কোৱাৰ এইখিনিকো আমি ফেক্টৰাইজ আমি চিম্প্লিফাই কৰি পেলাই ৰিজাল্ট পাইছোঁ 7/25 অৰ্থাৎ লেফ্ট হেণ্ড ছাইডৰ যিটো আমাৰ ফিগাৰ আছিলে এই ফিগাৰৰ ভেলু আৰু ৰাইট হেণ্ড ছাইডৰ ফিগাৰৰ ভেলুটো আমাৰ ছেইম হৈছে তো আমাক যিহেতু চেক কৰিব দিছিলে যে যদি থাইজ কট এ ইজ ইকুৱেল টু 4 হয় তেতিয়াহ'লে এই দুটা ইকুৱেল হয় নে নহয় চেক কৰিব লাগে তো আমি চেক কৰি পেলাই চাইছোঁ দুইটা কি হয় ইকুৱেলি হয় আৰু দুইটা ভেলু কিমান ওলাইছে 7/25 আৰু 7/25 তো আমি ক'ব পাৰোঁ এই ক্ষেত্ৰত যে যিহেতু লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড চ' 1 + tan স্কোৱাৰে 1 - tan স্কোৱাৰে 1 - tan স্কোৱাৰে ডিভাইডেড বাই 1 + tan স্কোৱাৰে ইজ ইকুৱেল টু কছ স্কোৱাৰে মাইনাছ চাইন স্কোৱাৰে হয় আজিলৈ ভিডিঅ'টো এইটোৱে থেংক ইউ